হেল্ল' ষ্টুডেণ্টছ এইচএছ ফাৰ্ষ্ট ইয়েৰ যদি আছামিজ এক্সামৰ কথা কওঁ তো আমাৰ হাতত আছে মাত্ৰ এদিন আৰু পঢ়িবলৈ বহুত আছে তো বহুতে হয়তো পঢ়া নাই এতিয়ালৈকে তো আমি কিদৰে পঢ়িব লাগিব এই এদিনত যাতে আমি এটা এটলিষ্ট পাছ কৰি যাওঁ বা এটা ভাল মাৰ্কছ লৈ পেলাই পাছ কৰিব পাৰোঁ সেইটো আমি চিন্তা কৰিব লাগিব তো কিদৰে পঢ়িব লাগিব সেইখিনি ডিছকাছ কৰিব ওলাইছোঁ তো এতিয়া চোৱা তোমালোকে মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনখিনি যদি চোৱা প্ৰ'জত আহে আমাৰ 40 শ্বৰ্ট ষ্টৰী 7 আহে পয়েট্ৰিত আহে 25 ড্ৰামাত আহে 18 আৰু কম্পজিশ্যন এণ্ড গ্ৰামাৰত আহে 10 মাৰ্কছ তো সেইটো হিচাপত যদি যাওঁ তোমালোকে যদি প্ৰ'জ গোটেইখিনি পঢ়ি লোৱা আৰু পয়েট্ৰিও পঢ়া তথাপিও তোমালোকে 65 মাৰ্কছৰ কৰিলে তোমালোকৰ 40 to 50 ধুনীয়াকৈ আহি যাব কিন্তু আমি অকণ বেলেগ ধৰণৰ ষ্ট্ৰেটেজি এটা ল'ম এতিয়া চোৱা তোমালোকৰ প্ৰ'জত যিহেতু 40 মাৰ্কছ আহে আৰু প্ৰ'জত কেইটা চেপ্টাৰ আছে চাওঁ যদি তো প্ৰ'জত আছে আমাৰ 8টা চেপ্টাৰ তো 8টা চেপ্টাৰ আমি যিহেতু একদিন আছে যদি তোমালোকে পঢ়া নাই তেওঁলোকৰ বাবেহে যিসকলে পঢ়া নাই তেওঁলোকৰ কথা কৈছোঁ তো তোমালোকে 8টা চেপ্টাৰ 3টামান চেপ্টাৰ স্কিপ কৰিব পাৰা কাৰণ যিহেতু অপশ্যন দিয়ে তো গতিকে আমি 2-3টা চেপ্টাৰ ইয়াৰ পৰা স্কিপ কৰিব পাৰোঁ নপঢ়িলেও চলিব যোনকেইটা ইজি হয় সেইকেইটা তোমালোকে পঢ়ি লোৱা তো তোমালোকৰ যিমানখিনি আহে চেপ্টাৰখিনি কোৱাত প্ৰ'জৰ পৰা সেইখিনি তোমালোকৰ কমন পৰি যাব এতিয়া আমি যদি চুটি গল্প চাওঁ বিয়াৰ প্ৰেজেণ্ট তো বিয়াৰ প্ৰেজেণ্টৰ 7 আহে পাৰিলে সোনকালে বিয়াৰ প্ৰেজেণ্টটো পঢ়ি লোৱা আজি সেইটো ভিডিঅ'টো চোৱাৰ পিছতে বিয়াৰ প্ৰেজেণ্টটো সোনকালে পঢ়ি লোৱা তাতে কি আহিব 7 নম্বৰ আৰু যেনে তেনে চামাৰিটো বুজি গ'লে তোমালোকে তাৰপৰা অহা কুৱেশ্যনখিনি তোমালোকে কৰিব পাৰিবা এতিয়া যদি আমি পয়েট্ৰি ছেকশ্যনৰ কথা কওঁ তো পয়েট্ৰি ছেকশ্যনত আছে 7টা চেপ্টাৰ গতিকে তাৰপৰা তোমালোকে 2টামান স্কিপ কৰিব পাৰা তো আমাৰ তাত থাকিল কেইটা আমাৰ যদি প্ৰ'জ পঢ়িব থাকিল কেইটা আমাৰ তাত ধৰা 5টা থাকিলে আৰু পয়েট্ৰিও থাকিলে 5টা তো এইখিনি কমপ্লিট কৰি ল'লোঁ নেক্সট আছে আমি যদি চাওঁ নাটক তো নাটকখন কুশল কোঁৱৰ আছে তো পাৰিলে তোমালোকে পঢ়িলা ইয়াত 18 মাৰ্কছ আছে যিহেতু কিন্তু টাইম যিহেতু হাতত কম আছে গতিকে এইখিনি সম্ভৱপৰ নহ'বও পাৰে পঢ়াটো গতিকে এবাৰ চাই ল'বা তোমালোকে যদি পচিবল হয় পঢ়ি ল'বা এইখিনি তো এতিয়া আমি লাষ্ট ইয়েৰ কুৱেশ্যন পেপাৰখন চাম আৰু আমি কি পঢ়িম চেপ্টাৰৰ পৰা কি নপঢ়িম সেইখিনি চাম তো ইয়াতে আমি যদি চাওঁ 1 মাৰ্কছৰ 8টা অপশ্যন দিয়া থাকে তাৰে আমি 6টা কৰিব লাগে গতিকে দুটা চেপ্টাৰ তোমালোকে স্কিপ কৰিলে চলি যাব কিন্তু আৰু এটা চেপ্টাৰ তোমালোকে কি কৰিবা 1 মাৰ্কছৰ কুৱেশ্যনখিনি চাই ল'বা ঠিক তেনেদৰে 2 মাৰ্কছৰ যদি চাওঁ 2 মাৰ্কছৰ 8টা আহে তাৰে মাত্ৰ 5টা কৰিব লাগে এতিয়া 4 মাৰ্কৰ যদি কথা কওঁ তো ইয়াতে 5টা আহে তাৰ 3টা কৰিব লাগে 4 নম্বৰখিনি চাই ল'বা তোমালোকে তাৰপিছতে আছে আমাৰ 6 মাৰ্কছৰ তো 6 মাৰ্কছৰখিনি তোমালোকে সময়টো নহ'ব চাগে অহাকালি এদিন যিহেতু সময় গতিকে 6 মাৰ্কছখিনি তোমালোকে হয়তো স্কিপ কৰিব লাগিব পাৰে যদি সেই আগৰখিনি হৈ যায় তেতিয়া তোমালোকে 6 মাৰ্কছৰখিনি ধৰিব পাৰা এতিয়া 6 নম্বৰ ক খ যদি চোৱা সৈয়দ আব্দুল মালিকৰ 2খন চুটি গল্প সংকলনৰ নাম লিখা তো এইখিনি চাব পাৰা তোমালোকে কাৰণ ইয়াতো অপশ্যন থাকে গতিকে সৈয়দ আব্দুল মালিকৰ যোনখন চুটি গল্প আছে সেইখিনি তোমালোকে চাই ল'বা তো 7 নম্বৰটো যদি চোৱা তোমালোকে তো ইয়াতে বিয়া প্ৰেজেণ্ট যোনটো চেপ্টাৰ আছে সেইটো তোমালোকে ট্ৰাই কৰিবা পঢ়ি ল'বলৈ তো কাৰণ ইয়াৰে 4 নম্বৰ আহে আৰু অপশ্যনো থাকে গতিকে আৰু হয়তো বেছি টানো নহয় চেপ্টাৰটো এবাৰ তোমালোকে পঢ়ি ল'ব পাৰা তাৰপিছতে 8 নম্বৰ যদি চোৱা ইয়াতে পয়েট্ৰি ছেকশ্যনৰ তো ইয়াতে 1 মাৰ্কছৰ আহে তো 1 মাৰ্কছৰ ইয়াত দিয়ে কেইটা 5টা দিয়ে তাৰে মাত্ৰ 3টা কৰিব লাগে তো মই তোমালোকক অলৰেডি কৈছিলোঁৱে যে 7টা থাকে 5টা চেপ্টাৰ কৰিলেও হ'ব ইয়াৰ পিছতে 2 মাৰ্কছৰখিনি যদি চোৱা তোমালোকে তো ইয়াতে 6টা আহে তাৰে 4টা লিখিব লাগে তো তোমালোকে 1 আৰু 2 পয়েট্ৰি ছেকশ্যনত 1 আৰু 2 মাৰ্কছৰখিনি চাই ল'বা এবাৰ তো ইয়াতে ব্যাখ্যা কৰা দিয়ে 4টাৰ পৰা মাত্ৰ 2টা কৰিব লাগে তো তোমালোকৰ যদিহে সময় হয় তোমালোকৰ ব্যাখ্যা চাই ল'বা 3টামান চেপ্টাৰৰ তো হয়তো ইয়াৰ পৰা কমন পৰিব তাৰপিছতে থাকে আমাৰ কবিতাৰ মূলভাৱ লিখিব আহে 3টা চেপ্টাৰৰ আৰু 6 নম্বৰ থাকে তো যদিহে তোমালোকৰ টাইম মিলাব পাৰা যিহেতু এদিন আছে টাইম মিলাব পাৰিলে তোমালোকে চাই ল'ব লাগিব 3টামান চেপ্টাৰ চাব লাগিব এটলিষ্ট তাৰপিছতে ইয়াতে ছাপ্লিমেণ্টাৰী আছে তো কুশল কোঁৱৰৰ পৰা এইখিনি গোটেইখিনি দিছে কুশল কোঁৱৰৰ তোমালোকেও 1 নম্বৰ কুৱেশ্যনখিনি চাব লাগিব 2 নম্বৰখিনি চাব লাগিব আৰু পাৰিলে 4 নম্বৰখিনি চাব লাগিব আৰু 5 নম্বৰ ইয়াত 6কে আছে যিকোনো এটা লিখিব দিছে তোমালোকে 6 নম্বৰখিনি যদি পাৰা পঢ়িবা নহ'লে স্কিপ কৰিব লাগিব তাৰপিছত আছে গ্ৰামাৰ ছেকশ্যনত দেখিছা ইয়াতে যিকোনো এযোৰ শব্দৰ অৰ্থ লিখি পাৰ্থক্য দেখাব দিছে তো এইখিনি হয়তো তোমালোকে জানাই বা গ্ৰামাৰৰ পৰা অলপ চাই ল'বা এইখিনি তো ইমান টান নহয় চাব পৰা 2 নম্বৰ আছে তাৰপিছত আছে 17 নম্বৰ যদি ভাৱৰম্পৰাখন তোমালোকে এতিয়ালৈকে পঢ়া নাই এতিয়া পঢ়ি আৰু লাভ নাই কাৰণ ইয়াত কোনটো আহে তোমালোকে ক'ব নোৱাৰিবা গতিকে এইটো স্কিপ কৰাই ভাল নেক্সট আছে উদাহৰণসহ লিখা অসমীয়া ভাষাৰ চন্দ্ৰবিন্দু ব্যৱহাৰ
অসমীয়া ভাষাত ৱাব্য আৰু নিৰ্দিষ্ট ইয়ৰ ব্যৱহাৰ। তো এইখিনি যদি পঢ়ি ল'বা, যিকোনো এটা যিহেতু আহে এইখিনি পঢ়ি ল'বা অলপ। তো এইখিনি আছিলে আছামিজ আমাৰ এদিনত প্ৰিপেৰেশ্যন। তো তোমালোকে যোনখিনি পাৰা ভালদৰে পঢ়া, যোনখিনি নোৱাৰা সেইখিনি স্কিপ কৰিব লাগিব। মুঠতে 1, 2 আৰু 4 মাৰ্কছৰ সেইখিনি টাৰ্গেট কৰিবা। গোটেইখিনি পয়েট্ৰি আৰু ছাপ্লিমেণ্টাৰী গোটেইখিনি টাৰ্গেট কৰিবা যে 1, 2 আৰু 4। বহুত ডাঙৰ এতিয়া পঢ়ি লাভ নাই, এদিনত গোটেইখিনি যদি নাই পঢ়া এতিয়ালৈকে, তো গোটেইখিনি পঢ়াটো কমপ্লিট কৰিব নোৱাৰিবা তোমালোকে পঢ়ি। গতিকে সেইখিনি টাৰ্গেট কৰা, আৰু আশা কৰিছোঁ এইখিনি কৰিলে তোমালোকৰ এটা ভাল মাৰ্কছ লৈ পেলাই তোমালোকে পাছ কৰিব পাৰিবা। তেন্তে আজি এই ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।